জুবিন গার্গক ন্যায় প্রদান করো জুবিন গার্গক ন্যায় প্রদান করো জুবিন গার্গক ন্যায় প্রদান করো We want justice We want justice জুবিন গার্গক ন্যায় প্রদান করো জুবিন গার্গক ন্যায় প্রদান করো We want justice We want justice জুবিন গার্গক ন্যায় প্রদান করো জুবিন গার্গক ন্যায় প্রদান করো We want justice We want justice জুবিন গার্গক ন্যায় প্রদান করো জুবিন গার্গক ন্যায় প্ৰদান করো হয় আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ বাবে সদৌ বজালী জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ন্যায় সমদল উলিয়াইছোঁ আৰু আমি প্ৰথমৰ পৰাই আমি জুবিন গাৰ্গৰ ন্যায় যি তদন্ত এই তদন্ত যাতে ক্ষিপ্ৰ আৰু পানী নহৰকা হয় তাৰ বাবে আমি দাবী জনাই আহিছোঁ আৰু আমি এতিয়া ইতিমধ্যে 30টা দিন উকলি যোৱাৰ পিছত এমাহৰ পিছতো আমি আজিলৈকে কিন্তু আমি গম পোৱা নাই যে জুবিন গাৰ্গৰ যি শেষ মুহূৰ্তত কি হৈছিল তেখেতৰ লগত তেখেতৰ শেষ মুহূৰ্তৰ গোটেই ঘটনা আমি গম নাপাওঁ আজি অসমবাসী প্ৰত্যেকজনৰ মনতে এটাই প্ৰশ্ন যে তেখেতৰ লগত হৈছিল কি এতিয়ালৈকে কোনো আমাক এই কথা আমাক জানিব দিয়া নাই আৰু তাৰ কাৰণে সকলো অসমবাসীয়ে আজি আগুৱাই আহিছে বা সকলো অসমবাসীয়ে প্ৰতিবাদ কৰি আছে কাৰণ এই প্ৰশ্নৰ উত্তৰ সকলোকে লাগে আৰু এই প্ৰশ্নৰ উত্তৰটো নোপোৱাৰ কাৰণে সকলোৱে আমাৰ খঙত আছে ক্ষোভত আছে কাৰণ সেই প্ৰশ্নৰ উত্তৰ লাগে আৰু আমি দাবী জনাইছোঁ চৰকাৰক যে অতি সোনকালে যাতে চাৰ্জশ্বিট ফাইল হয় আৰু চাৰ্জশ্বিটটো এনেকুৱা ধৰণৰ হওক যাতে তাত কোনো সুৰুঙা নাথাকে যাতে দোষী তাৰ পৰা হাৰি যাব পাৰে একদম কটকটীয়া হ'ব লাগিব তাত যাতে কোনো দোষী সাব্যস্ত হ'লে হাৰি যাব নোৱাৰে আৰু অতি সোনকালে যাতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰে আৰু আমাৰ এটাই মূল দাবী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক অতি সোনকালে ন্যায় প্ৰদান কৰক অসমবাসী আমাৰ যি যুঁজি আছে যি প্ৰতিবাদ কৰিছে তেওঁলোকক এটাই কথা যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আজি আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ এমাহ উকলি যোৱাৰ পিছতো আজি যিহেতু এতিয়া পৰ্যন্ত ন্যায় পাবলৈ সক্ষম হোৱা নাই ইতিমধ্যে চৰকাৰে কেইবাগৰাকীও ব্যক্তিক আটক কৰিছে বা জেললৈ প্ৰেৰণ কৰিছে কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কিন্তু আমি ছাত্ৰ সন্থা সহ্য নকৰোঁ এটা কথা স্পষ্ট তেখেতে ন্যায় পাব লাগিব যি তদন্ত সেই তদন্ত যাতে SIT গঠন কৰিছে SIT যাতে পানী নকৰাকৈ তদন্ত কৰে আৰু অসম আৰক্ষীয়ে যাতে এখন এনেধৰণৰ চাৰ্জশ্বিট প্ৰস্তুত কৰে যাৰ দ্বাৰা কোনো কাৰণত আৰক্ষীয়ে মানে বা দোষীসকলে আইনৰ সুৰুঙালৈ যাতে হাৰি যাব নোৱাৰে আৰু যিসকল ব্যক্তি দোষী সাব্যস্ত হয় তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনালোঁ দৰাচলতে আমি এটা কথা ধৰিব পৰা নাই যি দলৰ চৰকাৰ ইতিমধ্যে তেওঁলোকৰ চৰকাৰ আছে এই চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ দলে যেতিয়া ন্যায় যাত্ৰা আৰম্ভ কৰিছে তেনেহ'লে তেওঁলোকৰ নিজৰ গৃহ বিভাগৰ ওপৰত বিশ্বাস আছে নাই সেই কথা আচলতে আমাৰ বোধগম্য হোৱা নাই অনামিকা কেছেটখন মই সজীৱ কৰি ৰাখিছোঁ মোৰ ঘৰ পাঠশালাতে জুবিন দা ন্যায় অতি সোনকালে পাওক জুবিন দাৰ কেছেট পাখিখন আছিল জুবিন দাৰ কেছেট মায়াবিনী কেছেট ডাকখন আছিল জুবিন দাক মই হৰিপুৰ দীনবন্ধু ফিল্মখন কৰি থাকোঁতে মই জুবিন দাক লগ পাইছিলোঁ জুবিন দাক মই সমাধিস্থল সৰু সোণাপুৰকো গৈছিলোঁ জুবিন দা যেতিয়া আহিছিল সৰু সজাত থৈছিল তেতিয়াও মই গৈছিলোঁ জুবিন দা অতি সোনকালে ন্যায় পাওক আজি এমাহ হৈ গ'ল এমাহ হোৱাৰ ফলত আজি প্ৰতিদিনে মই চকু পানী টুকিছোঁ শুব পৰা নাই খাব পৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত